নমস্কাৰ বন্ধুসকল। তো বহুত নামত সেইদিনা 5 ছেপ্টেম্বৰৰ দিনা আমাৰ স্কুললৈ মাতিছিলে হেড ছাৰে। তো গ'লোঁ। টিচাৰ্ছ ডে' চেলিব্ৰেশ্যন ইমান সুন্দৰকৈ হ'ল। আমি কেক এটা লৈ গৈছিলোঁ ভাইটিয়ে হতুৱাই কেকটো কটোৱাই। এয়া ৰাইজ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। প্ৰগ্ৰেম চাই পূৰা আমি সকলোৱে ফূৰ্তি কৰিলোঁ। পূৰা ইমান কণ মানুহে ইমান ধুনীয়াকৈ নাচিছে, মানে কি ক'ম ৰাইজ। তো ভিডিঅ'টোত আপোনাৰ বিদ্যালয় সংগীত আছে, তাৰপৰা নাচিছে 10th 8ৰ ছোৱালীবোৰে। তাৰপিছত বহুত ধুনীয়া ধুনীয়া স্পীচ কৰিছে। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আজি আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে বিশ্বৰ সকলো শিক্ষাগুৰুসকললৈকে মই শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ জন্মদিন। তেওঁ এজন ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতি
ৰাজনীতিবিদ শিক্ষাবিদ আছিল। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা সময়ত এটা ছাত্ৰৰ দলে তেওঁৰ জন্মদিন পালন কৰিবলৈ অনুমতি বিচাৰি আহিছিল। তেতিয়া তেওঁ কৈছিল, মোৰ জন্মদিনটো সুকীয়াকৈ পালন কৰাতকৈ এই তাৰিখতে শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰা প্ৰতিটো 5 ছেপ্টেম্বৰ তাৰিখে আমি শিক্ষক দিৱস পালন কৰোঁ। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে প্ৰথমটো শিক্ষক দিৱস পালন কৰা হৈছিল। আজি আকৌ সকলোকে মই শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ। My dear friends, first I wish you all a very happy Teachers Day. Teachers Day is the best way শ্ৰদ্ধাৰে নিবেদিছোঁ এটি সৰু কবিতা। গুৰু সহজ সভাৰ প্ৰণাম তোমাক, গুৰুৰ ত্যাগৰ মহিমা অপাৰ, ক্লান্ত হৈও অক্লান্ত, জ্ঞানৰ নৈখনৰ নাবিক তুমি, আমাৰ নতুন যাত্ৰী। মুখত মিচিকিয়া হাঁহি লৈ নিজৰ সকলোখিনি পাহৰি বিলাই দিয়া আমাক জ্ঞানৰ পোহৰ। প্ৰণাম তোমাক, প্ৰণাম তোমাক। मैं आज शिक्षक दिवस के बारे में बताने जा रही हूँ, जिसे देता है हर व्यक्ति सम्मान, जो करता है वीरों का निर्माण, जो बनाता है मानव को इंसान, ऐसे गुरु को हम करते प्रणाम। आदरणीय प्रधानाचार्य, शिक्षकगण और मेरे प्यारे दोस्तों, आप सभी को मेरे नमस्कार। आज 5 सितंबर है। यह दिन पूरे भारत में शिक्षक दिवस के रूप में मनाया जाता है। प्रधानाचार्य और शिक्षक गणों को मेरी तरफ से शिक्षक दिवस की हार्दिक शुभकामनाएं। यह दिन डॉक्टर राधाकृष्णन के जन्मदिन के रूप में भी मनाया जाता है। वो एक महान शिक्षक और दार्शनिक थे। शिक्षकों के बारे में कहीं कहा गया है कि शिक्षक माता पिता से भी बढ़कर होते हैं, क्योंकि माता पिता बच्चों को जन्म देता है और परवरिश करता है, परंतु शिक्षक बच्चों को व्यक्तित्व के साथ साथ उनका जीवन उज्जवल बनाता है। शिक्षक हमारे समाज के सच्चे निर्माता है। शिक्षक ही छात्रों को व्यक्तित्व के सही आकार देते हैं और देश के आदर्श नागरिक बनाकर राष्ट्र के विकास में अपना योगदान देने के लिए प्रेरित करता है। ऐसे महान व्यक्तित्व के धनी शिक्षकों को सदैव प्रणाम। धन्यवाद। First of all, I wish you all a very happy Teachers Day. Teachers Day is celebrated on 5th September, marking the birth anniversary of Dr. Sarvapalli Radhakrishnan, a great scholar, philosopher, and the second President of India. Today we remember his legacy and the essential role that teachers play in our lives. On Teachers Day, we come together to celebrate and express our gratitude to our teachers, whose dedication, guidance and support impact our lives. This special day is an opportunity to honor their efforts in shaping our future and nurturing our growth. Thank you. ভগৱান বুদ্ধৰ বাণী, মানুহৰ অহংকাৰে কেতিয়াও সত্য গ্ৰহণ কৰিব নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। আমাৰ অহংকাৰ, যেতিয়া আমাৰ অহংকাৰ আহে বা অহংকাৰ হয়, সেই সময়ত আমাৰ পতন হোৱাটো নিশ্চিত। গতিকে সেইদৰে ভগৱান বুদ্ধই কৈছে যে অহংকাৰ নকৰিবা, আৰু অহংকাৰে তোমাৰ পতন আনিব পাৰে। ইয়াৰ উপৰিও আমি আমাৰ নিজৰ জীৱনত প্ৰথমতে
জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক মিছা নকবা আৰু যিজনে মিছা কয় তেওঁক তুমি বিশ্বাস নকৰিবা। আমি সকলো মানুহকে বিশ্বাস কৰোঁ, কিন্তু বিশ্বাস কৰাৰ আগতে আমি এইটো জানেন্দ্ৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষকে মুখ্য কৰি মোৰ শ্ৰদ্ধাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীবোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ আৰু লগতে যিসকল তাত উপস্থিত হোৱা বৰ্তমান সময়ত নাই তেওঁলোককো মই ইয়াৰ ধন্যবাদ জনাইছোঁ। আৰু যিসকল শিক্ষকৰ ছত্ৰছায়াত মই মোৰ জীৱনৰ আশীৰ্বাদ গ্ৰহণ কৰিছিলোঁ সেইসকলকো মই মোৰ শ্ৰদ্ধা ইয়াৰ পৰা নিবেদন কৰিছোঁ আৰু লগতে যিসকল বৰ্তমান এই পৃথিৱীত নাই তেওঁলোকক মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। এৰিষ্টটলে এষাৰ কথা কৈছিল যে শিক্ষাগুৰুসকল পিতৃ মাতৃতকৈ বেছি শ্ৰদ্ধাৰ পাত্ৰ। প্ৰকৃততে শিক্ষাগুৰু পিতৃ মাতৃয়ে ছাত্ৰ বা সন্তান জন্মহে দিয়ে, কিন্তু প্ৰকৃত জীৱন ধাৰণৰ যি প্ৰণালী সেয়া নিৰ্ধাৰণ কৰে এজন গুৰুৱে বা শিক্ষকে। গতিকে এই শিক্ষকৰ কথা মই সকলো আমাৰ হেডচাৰে কৈ গ'ল আৰু বাকী সকলোৱে ধেৰ বহুত কথা কৈ গ'ল, শুনিলোঁ বা সকলোৱে শুনিলা। মই মাত্ৰ এটা দুটামান কথাহে কওঁ যিকেইটা কথা মোৰ দৃষ্টিত সদায় পৰি থাকে। শিক্ষক শব্দটোৰ অৰ্থ সকলোৱে জানা নিশ্চয় তালুকীয়া পথ হুঁচৰিকাৰ ক্ষয় ক। তালুকীয়া পথ হুঁচৰিকাৰটোৱে শিষ্টাচাৰ, ক্ষয়টোৱে ক্ষমা আৰু কটোৱে কঠোৰ, এই তিনিটা কথা বিচাৰে। যেতিয়া আমি এজন প্ৰকৃত শিক্ষক হ'বলৈ আহোঁ তেতিয়া আমাৰ এই তিনিটা গুণৰ অধিকাৰী হ'ব লাগে আৰু থাকিবও লাগিব। আৰু কিছু কিছু ক্ষেত্ৰত বৰ্তমান সময়ত আমি শিক্ষক হওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ আৰু হৈ আছোঁ আৰু ভৱিষ্যতে চাগে হৈয়ে থাকিম। যিহেতু আমি প্ৰত্যেক দিনাখনে ক্লাছত শিষ্টাচাৰৰ বিষয়ে শিকাওঁ, কি কৰিব লাগে নালাগে, আৰু প্ৰত্যেকগৰাকী অভিভাৱকৰ দায়িত্ব প্ৰতিজন ছাত্ৰ ছাত্ৰীক এটা পৰিৱেশ দিব লাগে, শিষ্টাচাৰ শিকাব লাগে। আৰু ক্ষয়টোৱে আমি ক্ষমা, যেতিয়া কোনো এজন ষ্টুডেণ্টে বা ছাত্ৰই কিবা এটা বেয়া কাম কৰে আমি তেওঁক কি কৰোঁ, ক্ষমা কৰোঁ। বহুত ডাঙৰ যেতিয়া কাম বেছি বেয়া কাম কৰে তেতিয়া আমি কি কৰোঁ, তেওঁক হেড ছাৰৰ ওচৰলৈ নিওঁ বা তেওঁক বা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। কটোৱে কঠোৰ বুজায়, যিহেতু আমি ক্লাছত কঠোৰ হ'বই লাগিব। যদি কঠোৰ নহওঁ